মাছৰ গাত এয়া কি? আৰবী ভাষাত লিখা আছে আছহাদু আল্লাহ মুহাম্মাদুৰ ৰাছুলুল্লাহ। এয়া আল্লাহৰ মহিমা নে আন কিবা, নে কোনো দুষ্ট চক্ৰৰ কাম? তাৰ মাজতে এজনে ক'লেই 1,00,000 টকা দিম মাছটো মোক দিয়ক। এজনে ক'লে এইটো হেনো মুছলিম মাছ। এই দৃশ্যলৈ চাওক, পুৱাই তোলপাৰ ৰাজ্য বৰপেটা চক বজাৰত পুৱাই লাগিল সোৱাদোৱা। বহু মাছৰ মাজত এটা বিশেষ মাছ পুৱাই বিক্ৰীৰ বাবে অনা হৈছিল। অসংখ্য মাছ, তাৰ মাজতে এটা মাছে লগালে হাহাকাৰ। অসংখ্য মাছৰ মাজত ওলাল এটা অদ্ভুত মাছ, যিটো মাছৰ গাত লিখা আছে আৰবী ভাষাত আছহাদু আল্লাহ মুহাম্মাদুৰ ৰাছুলুল্লাহ। পুনৰ চাওক, এয়া আল্লাহৰ মহিমা নে আন কিবা? এয়া কেনে চমৎকাৰ! নে কোনো দুষ্ট চক্ৰৰ অন্ধবিশ্বাস বিয়পাই দিয়াৰ প্ৰয়াস? সামাজিক মাধ্যমত একাংশই কৈছে এয়া কোনো চমৎকাৰ নহয়, এয়া ধৰ্মৰ প্ৰচাৰ। একাংশই কৈছে আল্লাহৰ দান। আপোনাৰ মন্তব্যও আপুনি দাঙি ধৰিব পাৰে। মানে ৰাতিপুৱা মাছ আনছোঁ, 1 কুইণ্টেলমান মাছ আনছোঁ। তাৰে ভিতৰত মানে 10টামান মাছ আছে। মাছ কটা শেষ হৈছে প্ৰায়, আৰু 10টামান আছে। তাৰ ভিতৰত এটা মাছত মানে এনেকুৱা দেখা পালোঁ যে কিবা আল্লাহৰ কিবা কালাম চালাম উঠা গম পাইছোঁ। পোৱাৰ পিছত তেওঁলোকে মানে ৰাস্তাৰ কাষত মাছ বেচি আছোঁ, বহুতজনক সুধিছোঁ। সোধাৰ পিছত ক'লে যে কিবা আল্লাহৰ কিবা কালাম চালাম উঠা কোৰাণত কিবা পাইছোঁ। হুজুৰ মুফতি তেওঁলোকক কৈছোঁ যে এইটো আল্লাহৰ কিবা কালাম। এই বেপাৰী তাৰমানে ৰাতিপুৱা মাছ লৈ আহিছে। মাছ লৈ পিনে মানে ইয়াতে বিক্ৰী কৰি আছে বজাৰত, আলুপতি মিনি ফেচি বজাৰত বিক্ৰী কৰাৰ পিছত মানে চালোঁ আমি ইয়াতে মাছৰ ওপৰত মানে আল্লাহৰ কিবা এটা কালাম লেখা উঠছে। এইটো আগতে আমি গম পোৱা নাছিলোঁ, তাৰমানে পিছতহে চালোঁ। এইটো চাৰ পিছত মানে বহুত মানুহ আছিল, সিহঁতক মানে দেখালোঁ, দেখিলে এইখিনি আৰু তাকে লেখা আছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এড আছাম।